যদি আপুনি অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো যদি আপোনালোকে এপ্লাই কৰিছে তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ। শীঘ্ৰে আপোনালোকে নতুন যিটো তালিকা আছে সেই তালিকাখন আপোনালোকে চাব পাৰিব। তো তালিকাখন আপোনালোকে কেনেকৈ চাব, অনলাইনৰ মাধ্যমত চাব পাৰিব নে নাই সেইটো বিষয়ে আজি আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিবলৈ পাৰিব। তো ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক। যদি আপোনালোকে প্ৰথমবাৰলৈ চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো যিসকল মানুহে নতুন অৰুণোদয় 3.0 আঁচনি আবেদন কৰিছে সেইসকল মানুহৰ কাৰণে ডাঙৰ এটা আপডেট। তো আপোনালোকে যিসকল মানুহে গাঁও সভাত যাই নাম অন্তৰ্ভুক্ত কৰিছে সেইসকল মানুহে কিন্তু নতুন কৰি আপোনালোকৰ লিষ্ট ওলাইছে। তো গ্ৰাম পঞ্চায়তৰ পৰা যি মানে গাঁও সভা অনুষ্ঠিত কৰিছিল সেই সভাত মানে আপোনালোকে ছেক্ৰেটাৰীৰ লগত আপোনালোকে যোগাযোগ কৰক, তেহে আপোনালোকে নতুন লিষ্টটো চাব পাৰিব। তো বৰ্তমানলৈকে কিন্তু নতুন যিটো তালিকা আছে সেই তালিকাখন কিন্তু অনলাইনৰ মাধ্যমত আপোনালোকে চাব নোৱাৰিব। তো আপোনালোকে সেই গ্ৰাম পঞ্চায়তৰ যিটো ছেক্ৰেটাৰী আছে বা প্ৰেচিডেণ্ট আছে সিহঁতৰ লগত আপোনালোকে যোগাযোগ কৰক। যোগাযোগ কৰিলে আপোনালোকে অৰুণোদয় 3.0 যিটো লিষ্ট আছে সেই লিষ্টটো আপোনালোকে চাব পাৰিব। আৰু যিসকল মানুহে এতিয়ালৈকে আবেদন কৰা নাই আপোনালোকে শীঘ্ৰে আবেদন কৰক। আবেদন কৰিলে আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আপোনালোকে লাভ কৰিব পাৰিব। তো এয়াই আছিল আপোনালোকক ডাঙৰ এটা আপডেট দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আপোনালোকে কিন্তু বেছি দিন আৰু আপোনালোকৰ হাতত নাই, তো আৰু কেইদিনমান সময় আছে। তো আপোনালোকে কিন্তু এপ্ৰিল মাহত কিন্তু লাষ্ট ডেট অৰুণোদয় 3.0। তো আপোনালোকে শীঘ্ৰে আবেদন কৰক। আবেদন কৰি লাভ কৰিব আপোনালোকে অৰুণোদয় 1250 টকা কৰি প্ৰতি মাহে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকৰ লাইক এটা কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'